আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত মোৰ গৃহ জিলাত মোৰ গৃহ সমষ্টি বিশ্বনাথত আহি উপস্থিত হৈছোঁ আৰু এই বিশ্বনাথত উপস্থিত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা জিলা সভাপতিকে প্ৰমুখ্য কৰি সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলৰ সকলো কাৰ্যকৰ্তাই যি উষ্ম আদৰণি জনালে, যি মৰম প্ৰেৰণা দিলে, মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। অনাগত দিনত মই প্ৰতিশ্ৰুতিবদ্ধ, আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ যে বিজেপিক বিশ্বনাথ জিলাত, বিশ্বনাথ সমষ্টিত আমি দিনে নিশাই কাম কৰি যিমান শক্তিশালী হৈ আছে আৰু শক্তিশালী কৰি যাম। আৰু অনাগত দিনত যিহেতুকে নিৰ্বাচন আমাৰ একেবাৰে সমাগত, নিৰ্বাচনত যাতে আমি অতি কমেও, যোৱাবাৰ আমি 8-10 হাজাৰ ভোটত জয়যুক্ত হৈছোঁ, এইবাৰ যাতে আমি অতি কমেও 35 হাজাৰ ভোটত বিশ্বনাথ সমষ্টিত আমি জয়যুক্ত হ'ব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰোঁ, এইখিনি কথা কৈছোঁ। আৰু আমাৰ যিসকল ব্যক্তি ইয়াত আজি যোগদান কৰিছে, সকলোৱে এটাই প্ৰতিশ্ৰুতি লৈছে যে আমি দেশ মাতৃ, আই মাতৃ, অসম মাতৃ সকলোৰ কাৰণে, আমাৰ দেশৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে দিনে নিশাই বিজেপিয়ে আমাক যেনেধৰণৰে কাম কৰিবলৈ দিয়ে, আমি দিনে নিশাই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰি যাম। আমি আৰু এইটোত আমি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰায় 100তকৈ বেছি, সকলো এতিয়া নাই, বহুত নামি গৈছে, প্ৰায় 100তকৈ বেছি বিভিন্ন পৰ্যায়ত, যুৱ কংগ্ৰেছৰ, ব্লক কংগ্ৰেছৰ, মণ্ডল পৰ্যায়ৰ, জিলা পৰ্যায়ৰ বিভিন্ন বিষয়ববীয়া, বহুকেইজন, 2জন অধ্যক্ষও আছে চেলছ এণ্ড ডিপাৰ্টমেণ্টৰ, বহু ব্যক্তিয়ে 100তকৈ অধিক ব্যক্তি আজি যোগদান কৰিছে। এইটো আৰম্ভণি। পৰৱৰ্তী সময়ত ইয়াত 3টা মণ্ডল আছে, 3টা মণ্ডলত অতি কমেও এইকেইদিনৰ ভিতৰতে 1000কৈ প্ৰায় 3000 ব্যক্তিয়ে যোগদান কৰিব। দীৰ্ঘদিন আপুনি কংগ্ৰেছত থাকিলে, বৰ্তমান আদৰ্শ বেলেগ, বিজেপিৰ লগত যোগদান কৰিছে, কথা নাহে। আমি যোন দলত নাথাকোঁ, আমাৰ লক্ষ্য এটাই যে সমাজখনৰ কাৰণে আমি কাম কৰিব লাগে। যিটো দলত সমাজৰ কাম নকৰি বেলেগ এখন দেশৰ লগত মিতিৰালি কৰিব, যি শত্ৰু ৰাষ্ট্ৰৰ লগত, গতিকে সেই শত্ৰু ৰাষ্ট্ৰৰ লগত মিতিৰালি কৰি থকা ব্যক্তিজনৰ লগত কোনো বিবেকবান মানুহে, কোনো দেশক ভাল পোৱা মানুহে কাম কৰিব নোৱাৰে। গতিকে মানে দেশতকৈ, যেনেকৈ তেওঁলোকে বিভিন্ন শ্লোগান দি আছে, দেশতকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ডাঙৰ নহয়। অন্তিমটো প্ৰশ্ন সোধোঁ, কিছুদিনৰ পূৰ্বে আপুনি ভাৰতীয় জনতা পাৰ্টি জইন কৰে, আজি দেখিবলৈ পোৱা গৈছে 100তকৈ অধিক আজি যোগদান কৰিছে, কিহৰ বাবে এনে পৰিৱেশ আহিছে? কংগ্ৰেছত কাম কৰা পৰিস্থিতি নাই, কংগ্ৰেছত কাম কৰা পৰিস্থিতি নাই, কাৰণ কংগ্ৰেছত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি অহংকাৰী, গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবোৰ কৰ্মকাণ্ড কৰি আছে, এইবোৰ কৰ্মকাণ্ডত প্ৰত্যেকজন ব্যক্তি, কংগ্ৰেছ দলত মই বহুকেইটা টকশ্বত কৈছোঁ, কংগ্ৰেছ দলত বহুত ব্যক্তি বহুত কষ্টত আছে, কিন্তু সেই কষ্টত ওলাই আহিব পৰা নাই। বহু ব্যক্তি এতিয়াও বহুত কষ্টত আছে, কথা ক'ব পৰা নাই। কিন্তু পৰৱৰ্তী সময়ত চাব, মই নাম নকওঁ, আজি বহুত বাগা নেতা কংগ্ৰেছ দল ত্যাগ কৰি আছে। মই নাম নকওঁ, মই কৈ দিব পাৰোঁ, মই কিন্তু নাম নকওঁ। বহুত বাগা ব্যক্তি কংগ্ৰেছ দল ত্যাগ কৰি আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবোৰ কৰ্মকাণ্ড, এইবোৰ কৰ্মকাণ্ডত মানুহ বিতুষ্ট হৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো জাতিৰ প্ৰেমৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো সম্পৰ্কই নাই। গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান ইছ্যুটোৰ লগত কোৰিলেট কৰি মই এটা কথা কৈছোঁ, আপোনালোকৰ মাধ্যমেৰে আপোনালোকে আজি গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব, প্ৰশ্ন কৰিব, তেওঁতো উত্তৰ নিদিয়ে, তথাপি প্ৰশ্ন কৰিব যে যি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যেকজন অসমীয়া মানুহৰ, অসমৰ বুকু জ্বলি আছিল, যি সময়ত প্ৰত্যেকজন ঘৰৰ কাৰোবাৰ ভাই, কাৰোবাৰ পিতৃৰ দৰে, কাৰোবাৰ ল'ৰাৰ দৰে ব্যক্তি আমাৰ মাজৰ পৰা গুচি গৈছিল, অৰ্থাৎ জুবিন গাৰ্গ ডাঙৰীয়া যিদিনাখন জ্বলি আছিল, যিদিনাখন জ্বলাইছিলে, সেইদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া জ্বলাই থকাৰ মুহূৰ্তত, সকলোৰ বুকু জ্বলি থকাৰ মুহূৰ্তত তেওঁ কি কাম কৰিছিলে 200 মিটাৰ দূৰত সুধিব। গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিব, জ্বলি থকা জুবিন গাৰ্গৰ জ্বলি থকা জেগাৰ পৰা 200 মিটাৰ দূৰত তেওঁ কি কাম কৰি আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।